পলাবাৰীত অগপন নিৰ্বাচনী ৰণসিঙা। জয় আই অসম, জয় আই অসম, জয় আই অসম, অসম গণ পৰিষদ জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ। বিধানসভাৰ সাধাৰণ নিৰ্বাচনলৈ টঙালি বান্ধিছে অসম গণ পৰিষদে। ৰাজ্যৰ অন্য প্ৰান্তৰ উপৰিও দক্ষিণ কামৰূপত দলীয় স্থিতি মজবুত কৰাৰ বিশেষ প্ৰচেষ্টা। পলাবাৰী ৰামপুৰত অগপৰ বিশাল ৰাজহুৱা সভা। আগ্ৰাসী ৰূপত সভাপতি অতুল বৰা। আপোনালোকে শক্তিৰ উৎস, দলক যদি ভাল নাপালেহেঁতেন, দলৰ যদি দুৰ্দা নহ'লেহেঁতেন, আজি কিয় আপোনালোকে ইয়াত গোট খাব? আপোনালোকে ইয়াত কিয় গোট খাব? গতিকে এই কথাখিনি আমি উপলব্ধি কৰিছো। এই কথাখিনি মই ভাবো যে সকলোৱে উপলব্ধি কৰিব। আমি কংগ্ৰেছ, যি কংগ্ৰেছে জাতিটোক নিক্ষেপ কৰি দিলে, দলক আগুৱাই নিয়াৰ সংকল্প সভাপতি বৰাৰ। সমান্তৰালকৈ নতুন আঞ্চলিক শক্তি আৰু কংগ্ৰেছক সমালোচনা। বিদেশীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কংগ্ৰেছে এখন আইন প্ৰণয়ন কৰি গৈছিল, দেশৰ ক'তো নথকা এখন আইন আমাৰ মূৰৰ ওপৰত তেনেধৰণৰ আইন সময়ে সময়ে জাপি দিয়ে, আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট, আৰু এইখন আছিল IMDT এক্ট। অন্য দেশত, অন্য ৰাজ্যত বিদেশী নাগৰিক চিনাক্তকৰণ কৰিবলৈ হ'লে, বহিষ্কাৰ কৰিবলৈ হ'লে যি আইন আছে, আমাৰ ঠাইত সুকীয়া কিয়? কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু বীৰেন্দ্ৰ বৈশ্যৰৰ ৰণহুংকাৰ। দলৰ সাধাৰণ সম্পাদক ডাক্তৰ কমলা কলিতাৰ নেতৃত্ব, এইসকলে পলাশবাৰী সমষ্টিত সুপ্তভাৱে থকা আঞ্চলিকতাবাদক যি জাগ্ৰত কৰিলে, প্ৰত্যেকলৈকে মই প্ৰথম চেলুট জনাইছো যে আপোনালোক আঞ্চলিকতাবাদৰ মূল হোতা হিচাপে ইয়াত সুপ্তপ্ৰায় আঞ্চলিকতাবাদক ইয়াক জাগ্ৰত কৰিলে। পলাশবাৰী সমষ্টিৰ দ্ৰুত উন্নয়ন কৰিবৰ কাৰণে, পলাশবাৰী সমষ্টিক এটা নতুন ৰূপ দিবৰ কাৰণে ডক্টৰ কমলা কলিতা ডাঙৰীয়া পলাশবাৰী সমষ্টিত মনোনিৱেশ কৰিছে। মই তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছো, মই তেখেতক অভিনন্দন জ্ঞাপন কৰিছো, আৰু মই আশা কৰো তেখেতৰ নেতৃত্বত পলাশবাৰী সমষ্টিৰ যিটো অৰ্থনৈতিক বুনিয়াদ উন্নয়নৰ তেওঁ স্বপ্ন দেখিছে, তেওঁ সপোন দেখিছে, সেই সপোনৰ সফল ৰূপায়ণ হ'ব আৰু পলাশবাৰী এখন প্ৰধান বাণিজ্যিক চহৰলৈ ৰূপান্তৰিত হ'ব। সভাত পলাশবাৰীৰ ৰাইজক বিশেষ অনুৰোধ সমষ্টিটোৰ পৰা অগপত টিকট প্ৰত্যাশী কমলা কলিতাৰ। আজি পলাশবাৰী সমষ্টিত অসম গণ পৰিষদক প্ৰতিষ্ঠা কৰাৰ যি দায়িত্ব, সেই দায়িত্ব আজি আমি ৰামপুৰ খেলপথাৰৰ পৰা আমি আৰম্ভ কৰিছো। এই পৰিৱৰ্তনৰ যাত্ৰা ৰামপুৰ হাইস্কুলৰ পৰা আৰম্ভ কৰিছো। এক যাত্ৰা আৰম্ভ হ'ব, যি যাত্ৰা এক পৰিৱৰ্তন আনিব আমাৰ ৰামপুৰ হাইস্কুলৰ পৰা পলাশবাৰী সমষ্টিত অসম গণ পৰিষদৰ পতাকা ঘৰে ঘৰে উৰিব। কেইবাগৰাকীও দলীয় নেতা উপস্থিত থকা বিশাল ৰাজহুৱা সভাত উপস্থিত আছিল কল্পনা পাটোৱাৰীও। আকাশে তেহ নাহি রে চন্দ্র, তাহারা কেমন জ্বলে, যে নারীর পরশ নাই, সখী রূপে কি কাম করে সখী, অমর দান্তাল হাতির মাহুত রে, যেদিন মাহুত শিকার যায়, আরে নাহারের মন মোর জুরিয়ার হয় রে। উল্লেখ্য যে অগপই ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে দলীয় স্থিতি মজবুতকৰণৰ প্ৰচেষ্টা। কেৱল নিজৰ বিধায়কৰ সমষ্টিয়ে নহয়, আনকি বিজেপিৰ দুৰ্গসমূহতো চলাই গৈছে প্ৰচাৰ অভিযান। পলাশবাৰীৰ পৰা ৰুবুল গগৈ, প্ৰাগ নিউজ।